গাইজ গুড ইভিনিং। যিহেতু বহুতে মানে কুৱেশ্যন কৰি আছে যে আসাম পুলিচৰ জব পোৱাৰ পিছত মানে কি আপোনালোকে বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰে নে নোৱাৰে, আৰু বেলেগ মানে কি আপোনালোকৰ বি এ কমপ্লিট কৰিব পাৰে নে নোৱাৰে পঢ়ি পিনে। আৰু মই কিহৰ কাৰণে বি এ কমপ্লিট কৰিব নোৱাৰিলোঁ তাৰ ওপৰত ক'ম। মানে মই বি এ কিয় কমপ্লিট কৰিব হয়তো মোৰ বি এ কমপ্লিট হৈ গ'ল ইমান দিনে, মই বি এ কিয় কমপ্লিট কৰিব নোৱাৰিলোঁ সেইটো ক'ম। আৰু মই আসাম পুলিচ ABUB লং জাম্প কিমান মাৰিছিলোঁ, আৰু আপোনালোকৰ চিন আপ কিমান মাৰিছিলোঁ, আৰু ৰানিং কিমান টাইমত সোমাইছিলোঁ সেইটো ক'ম। আৰু মই যে যিটো আসাম পুলিচত মই ফ্ৰী টাইম থাকি মই ফ্ৰী টাইমত কি কৰিছোঁ আপোনালোকক দেখুৱাম। হয়তো আপোনালোকে সেইখিনি টাইমত বেলেগ কাম কৰিবও পাৰে, বুজিছে নহয়, সেইখিনি কথা জনাম। চ' মই ফ্ৰী টাইমত কি কাম কৰিছিলোঁ আৰু কি কৰি আছোঁ এতিয়ালৈকে আপোনালোকক সেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। চ' প্ৰথম কথা, আপোনালোকৰ বি এ কৰিব পাৰে নে নোৱাৰে। বি এ মানে কি আপোনালোকৰ যিটো আসাম পুলিচ ধৰি লওক আপোনালোকে আসাম পুলিচত সোমালে, আপোনালোকে ফ্ৰী টাইম পালে আপোনালোকে বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন চলাব পাৰে নহয়। 100% পাৰে, কিন্তু আপোনালোকৰ সেইটো আপোনালোকৰ নিজৰ ওপৰত কনফিডেঞ্চ থাকিলেহে পাৰিব, আপোনালোকৰ চেলেঞ্জ থাকিলেহে পাৰিব, নহ'লে নোৱাৰিব। কাৰণ আপোনালোকে ডিউটি মাৰি কেতিয়াবা ভাগৰ লাগে বা ডিউটি মাৰি আহে, মানে যেতিয়া এটা জব পাই যাব তেতিয়া সেইবিলাক চিন্তা নাইকিয়া হৈ যায়, বুজিছে নহয়। আপোনালোকে যে আকৌ বেলেগ এটা এক্সাম দিব, যাৰ মানে জোচ আছে সিহঁতি পাৰে আৰু, নহ'বা আৰু বেলেগ যোনে যি জবত সোমালে আৰু সিহঁতি বেলেগ ধান্দা নকৰে। যেনেকৈ মোৰ নিচিনা, মই এতিয়া এইটো জবত সোমালোঁ, বেলেগ মই আকৌ ইণ্টাৰভিউ দিব পাৰোঁ, মই কিন্তু দিয়া নাই আজিলৈকে। যিটো জবত সোমালোঁ সেইটো বৰে, কাৰণ আমাৰ ইনক্ৰিমেণ্ট লাগি চেলাৰী বাঢ়ি গ'ল, আকৌ যদি নতুনকৈ বেলেগ এটা জবত সোমাওঁ আকৌ কম চেলাৰী বাঢ়ি যাব, বুজিছে নহয়। সেইকাৰণে মানে কি নতুন জবৰ ধান্দা নোলোৱা হ'লোঁ আৰু, বুজিছে নহয়। কাৰণ এতিয়া যিটো ইনক্ৰিমেণ্ট লাগিল 4-5টা 3-4টা, চ' বেলেগত এতিয়া নতুনকৈ সোমালে আকৌ ইনক্ৰিমেণ্টকেইটা ব্ৰেক হৈ যাব যে, আকৌ প্ৰথমৰ পৰা কম চেলাৰী পাই আহিব। সেইবাবে বেলেগ জবৰ ধান্দা কৰা বাদ দিলোঁ। আৰু বয়সো হৈ গৈছে যিহেতু, আৰু ৰানিং চানিং কৰি থাকিবলৈ মন নোযোৱা হ'ল, বুজিছে নহয়। চ' প্ৰথম কথাটো হ'ল মানে মই মানে লং জাম্প কিমান মাৰিছিলোঁ মোক বহুতে সুধি আছে। চ' মই লং জাম্প এক্সিলেণ্ট নেমাৰিলোঁ, একে চিলাইট পইণ্ট মানে কমি গ'ল। চ' চিলাইট পইণ্ট কমি গৈছে, মানে কেনেকুৱা পইণ্ট কমিছিলে আপোনালোকক দেখুৱাম। মানে 19 পইণ্ট কিমান পাইছিলোঁ 20ৰ ভিতৰত, মানে 19.75 পাইছোঁ, 15 পইণ্ট এটা কমিছিলে। মানে এক্সিলেণ্টতকৈ মোৰ জাষ্ট একে চিলাইট অকণমান কমি গৈছিলে, বুজিছে নহয়, যিটো ABUB আছিলে আমাৰ। আৰু কি বুলি কয়, লগতে মই পাইছিলোঁ আপোনালোকৰ ৰানিঙত, কিন্তু মই ভাল মাৰ্ক এটা উঠাইছিলোঁ। ৰানিঙত মই 11 মিনিট 50 ছেকেণ্ডত সোমাইছোঁ, এতিয়াও কম। মই ৰানিঙত বহুত ভাল আছিলোঁ, ৰানিঙত 11 মিনিট 50 ছেকেণ্ডত সোমাইছোঁ। যিহেতু মোৰ শৰীৰটো মানে কি ইমান ৱেইট নহয়, যিহেতু পাতলা শৰীৰ, চব দৌৰিব পাৰিছিলোঁ, সেইবাবে মই ৰানিঙত 11 মিনিট 50 ছেকেণ্ডত সোমাইছিলোঁ, বুজিছে নহয়। চ' এতিয়া কথাটো হ'ল মানে মোৰ বি এ যেতিয়া মই পঢ়ি আছিলোঁ, এপ্লাই কৰিছিলোঁ আসাম পুলিচত, মই বি এ কিয় বাদ দিলোঁ গম পাইছেনে। বি এ বাদ দিওঁতে এই আপোনালোকৰ নিচিনা ছেম আৰু, এতিয়া ABUB এপ্লাই যেনেকৈ কৰিলোঁ ময়ো তেনেকৈ এপ্লাই কৰিলোঁ। মোৰ মানে অসম চৰকাৰৰ ভিতৰত মানে অসমত থকা চাকৰি এটা কৰিবলৈ খুব ইচ্ছা আছিলে, যিহেতু মোৰ SSC এইবিলাকৰ মোৰ সপোন নাছিল। মানে কি অসমৰ বাহিৰত কৰা চাকৰিৰ সপোন নাছিল, কিয় কাৰণে মোৰ ঘৰৰ একমাত্ৰ ল'ৰা আছিলোঁ, সেইবাবে মোৰ অসমৰ বাহিৰত যোৱা সপোন নাছিল, বুজিছে নহয়। মানে অসমতে থাকি যিকোনো সৰু জব এটা হ'লেও কৰিবলৈ মোৰ বহুত ইচ্ছা আছিলে, অসমত থাকিয়ে গভৰ্ণমেণ্ট জব এটা সৰু জব। চ' সেইবাবে মই মানে অসম পুলিচত এপ্লাই কৰিলোঁ। 5000 কিমান ওলাইছিল, লাষ্টত গৈ 6662টা পষ্ট হৈছিলেগৈ। চ' মানে কেছটো কি হ'ল আপোনালোকক জনাই দিওঁ যে মই মানে কি বি এ পঢ়ি থকা সময়তে আপোনালোকৰ কি আছিলে, আপোনালোকৰ মানে পষ্টখিনি ওলাই গ'ল, বুজিছেনে। পষ্টখিনি ওলাই যাওঁতে মোৰতো মানে ইমানখিনি পষ্ট ওলাই গৈছে, মোৰ তেতিয়া মানে ড্ৰিমটো মোৰ বদলি গ'ল, ডিফেন্সৰ ওপৰত যোৱা মানে এনেকুৱা সপোন হৈ গ'ল। মই বি এ মানে কমপ্লিট নকৰোঁ যে, মানে এনেকুৱা হৈ গ'ল, কৰিবলৈ মন নোযোৱা হৈ গ'ল। অনলি এটা চাকৰি লওঁ, লাগিলে ABA হওক UB হওক, তেনেকুৱা এটা চাকৰি লওঁ বুলি লাগি গ'লোঁ তেতিয়াৰ প্ৰেক্টিছত। তেতিয়াৰ মোৰ বি এ ছেকেণ্ড চেমিষ্টাৰ থাৰ্ড চেমিষ্টাৰ পালোঁগৈ, আৰু টোটেল থাৰ্ড চেমিষ্টাৰ পাওঁতে মই বি এ বাদ দি দিলোঁ, বুজিছে নহয়। বি এটো বাদ দি মানে বহুতখিনি ভুল কাম কৰিলোঁ ময়ো, এতিয়াও মই নিজে পস্তাই আছোঁ বাৰু। বি এটো বাদ দি মানে বি এটো কমপ্লিট থকা দি ঠিকে আছিলে, কিন্তু এতিয়াও কমপ্লিট কৰিব পাৰোঁ, যিহেতু আমাৰ মানে কি এটা এক্সাম দিয়া এখন কলেজ আছে, যিখনত মানে অনলি এক্সামটো দিব লাগে, বি এটো কমপ্লিট কৰিব পাৰে। সেইটো বাৰু চিষ্টেম আছে, মই এতিয়া কৰোঁ বুলি ক'লে কৰিব পাৰোঁ বি এটো কমপ্লিট। বৰ্তমানলৈকে বাৰু কৰা সেইবিলাক ধান্দা মৰা নাই বাৰু। বিশেষকৈ মানে কিহৰ কাৰণে মোৰ জবটো পাম বুলি ফিক্স লাগি গ'ল ABUB, যেতিয়া আপোনালোকৰ ছেকেণ্ড ডিভিজনত আছিল 2 মাৰ্ক 45% ওপৰত 2 মাৰ্ক আছিলে। মই যিহেতু 45 মাৰ্কছৰ ওপৰত আছিলে মোৰ পাৰ্চেণ্টেজ, মানে কি 50% আছিলে, 51% আছিলে। চ' সেইবাবে মই ভাবিলোঁ এক্সট্ৰাকৈ 2 মাৰ্ক পাম, তাৰ বাহিৰেও আকৌ কম্পিউটাৰত 2 মাৰ্ক পাম, তাৰ বাহিৰেও আকৌ ITI চাৰ্টিফিকেটত 5 মাৰ্ক নে কিমান আছিলে। তেতিয়া মোৰ মানে একে 100% জব ফিক্স নিচিনা মই নিজৰ মনতে ভাবি থৈছোঁ, আৰু যিহেতু অলপ ভালদৰে ৰানিং বা প্ৰেক্টিছ কৰিলে, সেইবাবে মানে মই জবটো পাম বুলি ফিক্স বুলি BSc বাদ দিলোঁ। মানে এনেকুৱা মানে মই মানে দৃঢ় বিশ্বাস লৈছিলোঁ, আৰু সেইমতে পালোঁ। যদি নোপোৱাহেঁতেন মোৰ আজি কি অৱস্থা হ'লে আপোনালোকে নিজে ভাবি চাওক। চ' তেনেকুৱা ধৰণৰ কথা, আৰু সেইকাৰণে কওঁ মানে যাৰ মনত দৃঢ় বিশ্বাস আছে সি সফল হ'বই 100%। যিহেতু মোৰ মনত দৃঢ় বিশ্বাস আছিলে, সেইবাবে মই সফল মানে কি যিটো ABUB বিচাৰিছিলোঁ পাইছোঁ, আৰু সফল হোৱা বুলি কোৱা নাই যে, যিটো বিচাৰিছিলোঁ সেইটো পালোঁ। যিহেতু হাৰ্ড ৱৰ্ক কৰিছিলোঁ যিমান পাৰোঁ, যেতিয়াই পাৰোঁ তেতিয়া মানে কি লগৰ লগত এনেই 100 মিটাৰ 200 মিটাৰ দৌৰি দিওঁ কেতিয়াবা। আৰু লগৰখিনিও বহুত জচিলা প্লেয়াৰ আছিলে, সকলোৱে চাকৰি পালে। এতিয়া কামাণ্ডো SI পালে, তাৰ বাহিৰেও আপোনালোকৰ UBত পালে, কিছুমানে আকৌ হেৰিত পালে, ফায়াৰ ব্ৰিগেডত পালে, কিছুমানে আকৌ ফৰেষ্টাৰত পাইছে, ফৰেষ্টাৰ গ্ৰেড 1, তাৰপিছত হেৰি কি বুলি কয় AB, তেনেকুৱা বহুত বিভাগত এতিয়া বৰ্তমান মোৰ লগৰখিনিয়ে চাকৰি কৰি আছে। আৰু যোনদিনাখন আমি লগ হ'ম এদিন, মই আপোনালোকক গোটেই মোৰ লগৰখিনিক দেখুৱাই দিম। এতিয়া বৰ্তমান
মানে কি কৰ্মসূত্ৰে লগ নোপোৱা হৈছোঁ আৰু এতিয়া আপোনালোকে সুধি থাকে যে ফ্ৰী টাইম পায় নে নাই। ফ্ৰী টাইমটো বহুত পায় আপোনালোকে। ফ্ৰী টাইমত কি কৰে গম পাইছে নাই? মই কি কৰোঁ আপোনালোকক সেইটো দেখুৱাওঁ। আপোনালোকে এতিয়া ফ্ৰী টাইমত বহুত পাব। তেতিয়া আপোনালোকে ফ্ৰী টাইমত কি কৰোঁ আপোনাৰ নিজৰ লগত মানে ডিপেণ্ড কৰে। আপুনি যে বেলেগ চাকৰি ভাল চাকৰি প্ৰিপেৰেশ্যন কৰিব পাৰে বা আপোনালোকে বিজনেছৰ প্ৰিপেৰেশ্যন কৰিব পাৰে। যিকোনো প্ৰিপেৰেশ্যন আপোনালোকৰ ওপৰত মানে নিৰ্ভৰ কৰে আৰু। চ' মই কি কৰোঁ আপোনালোকক আজি সকলোখিনি দেখুৱাম এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে সম্পূৰ্ণ চাব আৰু মোৰ কামবিলাক বৰ বেলেগ ধৰণৰ কাম আৰু মই ভাল পাওঁ মানে সেইবিলাক কাম কৰি। আপোনালোকৰ ফ্ৰী টাইম থাকিলে আপোনালোকক দেখুৱাম। এতিয়া মই সেই বস্তুটো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। মই এইখিনিৰ পৰাই দেখুৱাওঁ। এইখিনি যিখিনি আপোনালোকে মাটি উঠোৱা দিছে চব এনেকুৱা সমান আছিলে। এইখিনি দিছে ন কেনেকুৱা সমান আছিলে, তেনেকুৱা চব সমান আছিল। মানে সমান থকাৰ কাৰণে মই কি কৰিলোঁ মাটি উঠাই দিলোঁ বুজিছেনে। মাটি কিয় উঠালোঁ, বহুতখিনি মাটি উঠা নাই কমেও আপোনালোকে 18-20 ট্ৰেক্টৰ আপোনালোকৰ মাটি উঠাই দিছোঁ মই বুজিছেনে। মাটি উঠাই কিয় কাৰণে উঠাই দিলোঁ আপোনালোক দেখুৱাইছোঁ। এইখিনি চাওক, এইখিনি মাটি দিছেনে, এইখিনি যিমানখিনি মাটি আছে এইখিনি গোটেইখিনি মই নেক্সট বাৰলৈ বাউণ্ডৰী মাৰি পিনে খেতি কৰিম বুজিছে নহয়। এই যিখিনি মাটি আছে গোটেইখিনি মাটিত মই খেতি কৰিম, মানে কি পইচা ইনভেষ্ট কৰিম বুজিছে নহয়। ইনভেষ্ট কৰি এইখিনি খেতি কৰিম। চ' ট্ৰেক্টৰ নোমোৱা জেগা নাছিল চাওক, এইখিনি ট্ৰেক্টৰ নোমোৱা জেগা বনাই দিলোঁ। এইফালে দিছেনে আপোনালোকে এইফালেদি ট্ৰেক্টৰ নমাব পাৰিব জানো, এইফালে কোনো ফালেও ট্ৰেক্টৰ নমাব নোৱাৰে। চ' সেইবাবে এইখিনি মাটি উঠাই দি এইখিনি মাটিত মই খেতি কৰিম বুলি ট্ৰেক্টৰ মানে কি ট্ৰেক্টৰ সোমাব পৰাকৈ এইখিনি মাটি আপোনালোকক উঠাই দিলোঁ। আপোনালোকে চাওক এই কালি পৰহি উঠোৱা মাটি চাওক, আপোনালোকে বেছি দিন হোৱা নাই, আজি 2 মাহমান হৈছে। নিজে চাই লওক আপোনালোকে মাটিখিনি মিছাই কৈছোঁ যদি। এইখিনি মাটিত মই এদিকে ট্ৰেক্টৰ সোমাই সেইখিনি মাটি মই খেতি কৰিম, চাই লওক। আৰু আপোনালোক দেখুৱাইছোঁ চাওক, কোনো দি ট্ৰেক্টৰ নামিব নোৱাৰে চাওক, আপোনালোক দেখুৱাইছোঁ। এদিকে ট্ৰেক্টৰ নামিব পাৰিব নেকি। চ' এইখিনি ফাৰ্ষ্ট মোৰ মানে ফ্ৰী টাইমত মই এইখিনি কৰি দিলোঁ নেক্সট বছৰ কৰিম বুলি। এতিয়া আপোনালোকৰ ওপৰৰ পৰা তললৈ যাওঁ আৰু আপোনালোকক পোনে পোনে মই বস্তু দুটামান কৰা আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক। এইটো কি পুলি আপোনালোকে ক'ব পাৰিবনে, কমেণ্টত জনাবচোন। এইটো পুলি, এইটো লেচু পুলি হয়। মই আপোনালোকক 70 টকা দি আপোনালোকৰ কিনি আছোঁ নাৰ্চাৰীৰ পৰা, আৰু এইটো নাৰ্চাৰীৰ পৰা আনিছোঁ 40 টকা দি, মানে চাপৰতে লাগে বুলি কৈছে। চ' এই দুটা পুলি মই আনি ৰুলোঁ। আৰু কি কি ৰুইছোঁ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব খালি। আৰু ইয়াত দিছেনে ভুটুৱা গছৰ গুটি, ভুটুৱা গছ আৰু ভুটুৱা গছ ৰুইছিলোঁ। আৰু লগতে এইবিলাক আপোনালোকৰ বিলাহী পুলি আছে। ইয়াতে মই আপোনালোকৰ হেৰি পেলাই দিছোঁ, কি বুলি কয় এইটো ভেন্দি গুটি পেলাই দিছোঁ। আৰু লগতে এয়া বেঙেনা গছ। আৰু আপোনালোকৰ পাণ চাব নি, পাণ কিমান ৰুইছোঁ দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক খালি। এয়া পাণ দিছে নহয়, গছে গছে পাণ। এইফালে চাই যাওক খালি, গছে গছে পাণ দিছে নহয়। এজোপা তিয়ঁহৰ গছ, মানে কি বান্দৰৰ কাৰণে খাব নোৱাৰা অৱস্থা হৈ যায় তিয়ঁহৰ গছজোপা। লগতে মানে কি আপোনালোকৰ জলকীয়া পুলি মই পচাই দিছোঁ গুটিৰ পৰা। এইবিলাক দিছে নহয় আপোনালোকে জলকীয়া গছ পচাই দিছোঁ। এয়া দিছে নহয় জলকীয়া গছ পচাই দিছোঁ। যেতিয়া অলপ অলপ ডাঙৰ হ'ব, বৰষুণৰ ছিজন যিহেতু, ডাঙৰ হোৱাৰ পিছত মই বেলেগকৈ এটা পুলি ঘূলাই পিনে বেলেগত ৰুই দিম। আৰু এয়া দিছে নহয়, এইটো আপোনালোকৰ বৰ্তমান ৰঙালাও পুলি, চাই লওক ৰঙালাও পুলি ৰুই দিছোঁ। যদি অলপ ডাঙৰ হয় মই চাং বনাই দিম বুজিছে নহয়। এইফালে অলপ মানে চাং বনাইছোঁ নেমু পুলি তলে চাং বনাইছোঁ। লগত তলত কি গছ লগাই দিছোঁ আপোনালোকে চাই লওক। এইটো দিছে নহয় ভাতকেৰেলা গছ, এয়া দিছে ভাতকেৰেলা গছ লগাই দিছোঁ। আপোনালোকে দুদিনমান অলপ পিছত, মই 2 দিনমান পিছত আপোনালোকক দেখুৱাম এইবিলাক গছ ডাঙৰ হোৱা। আৰু দেখুৱাইছোঁ ৰখিব। এইবিলাক জলকীয়া পুলি আছে। তাৰ বাহিৰেও মই য'তে ত'তে পাণ চান ৰুই দিছোঁ, আপোনালোক চাই লওক। এয়া দিছে নহয় পাণ ৰুই দিয়া বেছি টাইম হোৱা নাই, এয়া পাণ ৰুই দিছোঁ। হয়তো কাইলৈ পৰহিলৈ নহ'লে 2 দিনমান দেৰিকৈ হ'লে পাণ আপোনালোকৰ গছ গোটেই তামোলৰ ওপৰত লাগি যাব। এই তামোল গছ দিছে নহয়, তামোল গছৰ ওপৰত এয়া লাগি যাব গোটেই তামোল বাগান এখন, চাই লওক আপোনালোকে। আৰু তাৰ লগতে আপোনালোকৰ কি কি আছে, এইডাল যিটো বস্তু দিছে এইডাল মই ইণ্টাৰভিউতে মই আজিলৈকে ভাঙা নাই। আৰু মই যেতিয়া খিদিয়াখন মই মানে কি নিজে মাৰিবলৈ চেষ্টা কৰোঁতে ভাঙিছে। আৰু মই হাততো কষ্ট পাইছোঁ। আপোনালোকে হাতখন চাই লওক, এইডোখৰত চাওক, এইডোখৰ অকণমান হেৰি হৈছে দেখিছে নহয়, এইডোখৰত ফাট মেলি গৈছে। চ' এনেকুৱা বহুতখিনি কাম কৰা হয়। আৰু লগতে মই যেতিয়া ফ্ৰী থাকোঁ ঘৰৰ কাম, মানে কি এতিয়া গেছৰ নাটনি হ'ব পাৰে বুলি কি খৰি ফালি থৈছোঁ, আপোনালোকে সেইখিনিও দেখুৱাই আছোঁ। এয়া জলকীয়া পুলি আৰু কিমান দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক খালি। আৰু পাণৰ কথা কৈছিলোঁ যে পাণ দিছে নহয়, এয়া গছে গছে পাণ দিছে নহয়। এয়া চাওক প্ৰতি তামোল গছে গছে পাণ, আপুনি চাই যাওক আপোনালোকে খালি। এইখিনি খৰি মাইক সহায় কৰি দিছোঁ, যিহেতু আপোনালোকৰ মানে কি হ'ল এতিয়া গেছৰ নাটনি হ'ব পাৰে বুলি শুনা পাইছোঁ। সেইবাবে মই এইখিনি খৰি আজি কাটি সহায় কৰি দিছোঁ মাইক। এইটো এটা জলকীয়া পুলি, চাই লওক। আৰু এটা কথা গাইছ, বিলাহী পুলি এটা বাৰীত ৰুই দিছিলোঁ। বাৰীত এতিয়া মানে জংঘল হৈ গ'ল, বৰষুণ পৰি আছে যিহেতু। ইয়াত দিছে নহয় বিলাহী, ইয়াতো লাগি আছে দিছে নহয়। আপোনালোকে মানে তত ধৰিবই নোৱাৰিব, মানে এনেকুৱা জেগাই আমাৰ পুলি ৰুই থৈছোঁ মই মানে। তো কাইলৈ প্লেনিং মানে কি, কাইলৈ যদি ফ্ৰী পাওঁ প্লেনিং কি, এইকেইডাল খৰি যেনেকৈ পৰি আছে তেনেকৈ আপোনালোকৰ এই বাৰীৰ পৰা মই যিমান বাঁহ চাহ আছে আনি পিনে ঘৰত জমা কৰি থৈ দিম। যিহেতু মায়ে মানে কি গেছ নাইকিয়া হ'লে যে জ্বলাবলৈ অসুবিধা নহয় বুজিছে নহয় গাইছ। মানে আপোনালোকে ফ্ৰী টাইম পালে যি কৰোঁ নিজৰ ওপৰত মতলব, মই যিখিনি কাম কৰিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে নিজৰ মতলবৰ মতে কি কৰিব পাৰে নিজে কৰিব পাৰে ফ্ৰী টাইম পালে। আৰু যিহেতু বহুত ফ্ৰী টাইম পায়, অসম পুলিচত নাপায় বুলি নহয়, পায়। চ'
চ' ফ্ৰী টাইম পালে আপোনালোকে যি কৰে কৰিব পাৰে বুজিছে নহয়। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিল লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু গ্ৰীণ হাউচটো মই বহুত গ্ৰীণ মানে কি লোকেল বস্তুবিলাক মানে বনাই মোৰ বহুত ভাল লাগে বুজিছেনে। যিহেতু লোকেল মানে কি শাক চব্জি খাবলৈও মন যায়, যিহেতু বেমাৰ আজাৰ আজিকালি চবকে ইউৰিক এচিড দিয়ে কিবা দিয়ে। চ' সেইবাবে লোকেল ঘৰতে মানে হেৰি কৰোঁ। চ' ঘৰৰ পৰাই মানে উৎপাদন কৰি ঘৰতে খাম বুলি কিছুমান সৰু সুৰা বস্তু মানে মই ৰুই দিছোঁ। হয়তো আৰু এবছৰমানৰ পিছত লাগিব, হয়তো আপোনালোকে আৰু ছমাহৰ পিছত আৰু কি বস্তু দেখুৱাইছোঁ আপোনালোকে দেখুওৱা নাই এতিয়া। চাব কমলা চাবনে নে আপোনালোকে কি চাব সেইটো কওঁ, মানে ফুডছৰ ক্ষেত্ৰত আপোনালোকে সেইটো বস্তু মই দেখুৱাই আছোঁ আৰু 2 দিনমান ৰখক খালি। চ' গাইছ আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।